Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে। যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো কমপ্লিট চাই ল'ব। মই তাৰে নটিফিকেশনৰ কমপ্লিট ডিটেইলছ প্ৰভাইড কৰিম। এইটো ভিডিও চোৱাৰ পিছত যদি এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি এইটো নটিফিকেশন আছে তাৰে ডিটেইলছ কিনি আপোনাক মই এইটো ভিডিওত প্ৰভাইড কৰোঁ। District Social Welfare Officer বঙাইগাঁও ৰিকোয়াৰমেন্ট আহিছে 2025 ৰ কাৰণে আৰু তাৰ ডিটেইলছ খিনি আপুনি এই ভিডিওত চেক কৰিব পাৰিব। প্ৰথমতে যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰ যেটো অৰ্গানাইজেচন নেম আছে এটো চাই লওক। District Social Welfare Officer বঙাইগাঁওৰ পৰা আহিছে নটিফিকেশনটো। পোষ্ট নেম খিনি দি আছে একাউন্টেন্ট এসিস্ট্যান্ট এন্ড ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে আছে পোষ্ট আৰু অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে bongaigaon.assam.gov.in বুলি তেতিয়াহলে আপুনি যেটো বঙাইগাঁও ডিস্ট্ৰিক্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। আৰু ৰেডিট জবৰ আপডেটৰ কাৰণে আপুনি ফলো কৰিব পাৰে টেলিগ্ৰাম এন্ড হোৱাটসএপ গ্ৰুপটো যেটো লিংক এইটো ডেসক্ৰিপচনত আপুনি পাই যাব। এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আছে তাৰ যেটো ভ্যাকেন্সি ডিটেইলছ হয় সিস্টেমেটিক এতিয়া চেক কৰিব পাৰিব। যেটো ফাৰ্স্ট পোষ্ট আছে একাউন্টেন্ট এসিস্ট্যান্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। স্যালাৰি আপুনি ৰিসিভ কৰিব 19000 পাৰ মান্থ হয় আৰু এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কৰিছে বা ডিপ্লোমা কৰিছে একাউন্টেন্ট বা আদাৰ ডিসিপ্লিনৰ পৰা একাউন্ট ৰিলেটেড যদি আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এক্সপেৰিয়েন্স এটলিষ্ট আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ওয়ার্কিং গভৰ্নমেন্ট বা নন গভৰ্নমেন্ট অৰ্গানাইজেচনত আপুনি কাম কৰা হ'ব লাগিব তেতিয়াহলে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে যত আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। স্যালাৰি আপুনি ৰিসিভ কৰিব 10400 পাৰ মান্থ আপুনি ৰিসিভ কৰিব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে লগত আপোনাৰ ডাটা এন্ট্ৰি ৰিলেটেড মানে তেনেকুৱা কম্পিউটাৰ নলেজ আছে আইতে যদি আপুনি তেনেকুৱা কোৰ্স কৰিছে লগত আপোনাৰ মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে আপুনি যিকোনো ডাটা মেনেজমেন্টত বা ডাটা প্ৰসেসিংত যদি আপুনি কাম কৰি গৈছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। যিকোনো গভৰ্নমেন্ট বা নন গভৰ্নমেন্ট সেক্টৰত আপুনি কাম কৰা হ'ব লাগিব। এজ লিমিট দি আছে 21 ৰ পৰা 38 ইয়াৰ্সৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব যেটো এডভাৰটাইজমেন্টৰ লাষ্ট ডেট দি আছে কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব এইটো ডেট হিচাপত। কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড হয় তো এপ্লাই প্ৰসেস খিনি চাই লব। যদি আপুনি ইন্টাৰেস্টেড তো স্ট্যান্ডাৰ্ড ফৰ্ম যেটো এপ্লিকেশন হয় আসাম গেজেট 9 এইটো ফৰ্ম আপুনি ডাউনলোড কৰিব পাৰে। এইটো ফৰ্মৰ কাৰণে আপুনি জব এলাৰ্ট এছকেৰ যেটো অফিচিয়েল পোৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব তাতে ডাউনলোড কৰিব পাৰে তাৰ পৰা লগতে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ফৰ্মটো ডাউনলোড কৰিব এন্ড কেয়াৰফুলি আপুনি ফিল আপ কৰিব লাগিব। লগতে আপুনি যদি বিচাৰে এটো ইনভলভমেন্ট খাপত ভৰাই কিনে আপুনি বাই পোষ্টও কৰিব পাৰে বা আপুনি যাই কিনে যেটো অফিচিয়েল এড্ৰেছ হয় তাতে ভিজিট কৰিব পাৰে। এড্ৰেছটো আপুনি নোট কৰি ল'ব পাৰে ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ বঙাইগাঁও যেটো পিন নাম্বাৰ দি আছে 783380 নিয়াৰ শাহিদ বেদী হাৰিমান্দেত এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব কৰি কিনে আপুনি তাতে সাবমিট কৰি থৈ আহিব পাৰে বা বাই পোষ্টও আপুনি কৰি দিব পাৰে। এটো এপ্লাইৰ আগত আপোনাৰ 30 অক্টোবৰ 2025 ৰ পৰা অলৰেডি আপোনাৰ 13 যেটো নৱেম্বৰ হয় তেতিয়ালৈকে আপোনাৰ এপ্লাই যেটো প্ৰসেস হয় এটো লাষ্ট হ'ব। ইয়াৰ মাজত আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। এটা চাইলক সাবমিট কৰোতে আপুনি কিছুমান ডকুমেন্টস ৰিকোয়াৰ হ'ব। আপোনাৰ 3 কপি এটা ফটো লাগিব 3 কপি ফটো লাগিব পাসপোৰ্ট সাইজ লগতে আপোনাৰ এজ প্ৰুফ আইডি প্ৰুফ লগতে আপোনাৰ এডুকেশনাল যিখিনি কোৱালিফিকেশন ডকুমেন্টস আছে সেইখিনি লাগিব। লগতে আপোনাৰ লাগিব যেটো এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো লাগিব। যদি আপুনি কোনো কোম্পানী বা কোনো অৰ্গানাইজেচনত কাম কৰিছিল তাৰ এনঅসি টো আপুনি প্ৰভাইড কৰিব লাগিব। ইম্পৰ্টেন্ট ডেটস এন্ড আপুনি ইম্পৰ্টেন্ট লিংক খিনি এইটো ভিডিওৰ ডেসক্ৰিপচনত পাই যাব যেটো ডেট দি আছে 13/11 মানে 13 নৱেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব আৰু কোনো ধৰণৰ এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ যদি কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো।